নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ গল্প শুনিব। গল্পৰ শিৰোনাম হৃদয়ে বিচাৰে কি। তেতিয়া দুভাগ ৰাতি সদায় নিশা 2:15 যোৱাত কাঞ্চনজংঘা ট্ৰেইনখনে দীঘল উকিটো মাৰি চলিহাভিলাৰ কাষেৰে পাৰ হৈ যায়। সীমান্ত চলিহা এই মাজনিশা অকলে বহি আছে অতি আতুমটোকাৰীকৈ সজোৱা ড্ৰয়িং ৰুমটোত। এটা বিৰাট হাউলিৰ প্ৰকাণ্ড ঘৰ অধ্যাপক চলিহাৰ। ৰাতি ভাত খোৱাৰ পাছতে শেৱালিৰ সুবাসেৰে ভৰা নীৰৱ নিশাবোৰ অকলে পাৰ কৰি দিবলৈ চলিহাই খুব ভাল পায়। ড্ৰয়িং ৰুমটোত তেওঁৰ বৰ প্ৰিয় তাৰ আচবাববোৰ। এচুকত বাজি থকা গোলামালীৰ চুপকে চুপকে গজল, নন্দিতা আৰু সীমান্তৰ এচুকত সজাই থোৱা ডাঙৰ ফ্ৰেমৰ ফটোখন আৰু তাৰ লগত সন্নিৱিষ্ট হৈ থকা টুকুৰা টুকুৰ অজস্ৰ স্মৃতিবোৰ। চলিহা কিন্তু চলিহাভিলাত একেবাৰে অকলশৰীয়া। অধ্যাপক হিচাপে অৱসৰ লোৱাৰ পাছত তেওঁ বৰ্তমান কিছুমান কল্যাণমূলক সামাজিক কামৰ লগত জড়িত হৈ থাকে। এই দুপৰ নিশাত চলিহাৰ বাৰে বাৰে মনত পৰিছে দুটাকৈ নিশা জম্মু গুৱাহাটী ট্ৰেইনখনত লগ পোৱা মেজৰ ৰাজেন্দ্ৰ ত্ৰিপাঠীক। বাৰে বাৰে ভাবিছে সীমান্ত চলিহাই, মই ইমান ভুল কৰিলোঁ কিয়? ইমান কাপুৰুষ হ'লোঁ কেনেকৈ? নিজৰ প্ৰকৃত ভৰি এখন হেৰুৱাই কৃত্ৰিম ভৰিৰে খোজকাঢ়ি ফুৰা অসাধাৰণ ব্যক্তিত্বৰ মানুহজনলৈ সীমান্ত চলিহাৰ বাৰে বাৰে মনত পৰিছে। মেইলখন গুৱাহাটীলৈ বুলি জম্মু এৰে দিনৰ 1:30 বজাত। মানুহজনৰ খোজকঢ়ালৈ লক্ষ্য কৰিয়েই চলিহাই বুজিব পাৰিছিল যে মানুহজনৰ এখন ভৰি কৃত্ৰিম। ট্ৰেইনত উঠি মানুহজন লাহেকৈ চলিহাৰ ওচৰলৈ আগবাঢ়ি আহি তেওঁৰ কাষতে বহিবলৈ অনুমতি বিচাৰিলে। ওপৰৰ বাৰ্থটোত চুটকেছটো থৈ খিৰিকীৰ কাষতে তেওঁ বহি পৰিছিল। ট্ৰেইনখন চলিবলৈ আৰম্ভ কৰিলে। তেওঁ ক'লে, আই এম মেজৰ ৰাজেন্দ্ৰ ত্ৰিপাঠী। চলিহাই কৰমৰ্দন কৰি, I am glad to meet you. I am Mr. সীমান্ত চলিহা। তেওঁ ত্ৰিপাঠীলৈ সৌজন্যতা আগবঢ়াই কৈছিল, আপোনাৰ বাৰ্থটোৰ ওপৰত পৰিল। আপোনাৰ তাত অসুবিধা হ'ব। আপুনি তলৰ বাৰ্থটোতে থাকিব আৰু মই ওপৰলৈ যাম। মেজৰ ত্ৰিপাঠীয়ে কথাষাৰ খুব ভাল নাপালে। আপুনি যে কেনেকৈ কৈছে, মোৰ এখন ভৰি নাই কাৰণে আপোনাৰ মোৰ ওপৰত পুতৌ হৈছে নিশ্চয়। কিন্তু আজি 40 বছৰে মই এই কৃত্ৰিম ভৰিখনেৰে চলি আছোঁ। লাহে লাহে এন্ধাৰ নামিল। নিশাৰ নীৰৱতা ভাঙি ট্ৰেইনখন প্ৰচণ্ড বেগত আহি আছিল। এটা দুটাকৈ সেই নিশাটোত বহুত কথাই কৈছিল মেজৰ ৰাজেন্দ্ৰ ত্ৰিপাঠীয়ে। এতিয়া প্ৰতিটো কথাই তেওঁৰ মনত পৰিছে। এই মুহূৰ্তত সীমান্ত চলিহাৰ এই প্ৰায় অন্ধকাৰ কোঠাটোত মাজনিশাৰ নীৰৱতাত স্তব্ধ পৃথিৱীত মনত পৰিছিল ৰাজেন্দ্ৰ ত্ৰিপাঠীৰ কথাবোৰ। আজি প্ৰায় 40 বছৰ আগতে মেজৰ ৰাজেন্দ্ৰ ত্ৰিপাঠী অৰুণাচলত আছিল মেজৰ হৈ। সুদীৰ্ঘ দিন অসমত কাম কৰি অসমখন তেওঁৰ বাবে খুব আপোন হৈ পৰিছিল। অসমৰ মানুহবিলাকৰ খুব আন্তৰিকতা আছে, খুব মৰম আছে আৰু আছে আনজনৰ প্ৰতি অসীম ভাল পোৱা। চীনা যুদ্ধৰ সময়ত মেজৰ ত্ৰিপাঠী অৰুণাচলত আছিল মেজৰ হৈ। খুব দায়িত্ব আছিল তেওঁৰ ওপৰত। সেই সময়তে শত্ৰু সেনাৰ লগত গুলীবৰ্ষণৰ সময়ত এখন ভৰি হেৰুৱাব লগাত পৰে। তেতিয়াৰ পৰাই তেওঁ কৃত্ৰিম ভৰিখনেৰে চলি আছিল। শত্ৰু সৈন্যৰ গুলীবৰ্ষণত চলিহাই 3-4 দিনলৈ গুলীবিদ্ধ হৈ জংঘলত পৰি আছিল। তেওঁ কৈছিল, মোৰ ভৰিখন হেৰুৱাই মই অসহায় হৈ পৰিছিলোঁ। আকাশখনলৈ চাই মই কান্দিছিলোঁ। তাৰ পাছত কোনোবাই আনি তেজপুৰ মিছন হস্পিটেলত ভৰ্তি কৰালে। পাছত মই জানিব পাৰিলোঁ যে ওচৰত থকা স্কুল এখনৰ গাইডৰ প্ৰশিক্ষণ লৈ থকা ছোৱালীবিলাকে আহত সৈনিকসকলক হস্পিটেলত থকা দিনকেইটাত পৰিচৰ্যা কৰিছিল। তাৰ মাজত এজনী ছোৱালীৰ দুচকুত আছিল বহুত মৰম আৰু বহুত আন্তৰিকতা। সেই ছোৱালীজনী আছিল স্বপ্নালী বৰুৱা। তাৰ এই কেম্পাছৰ মাজৰ
আৰ্মি ডাক্তৰৰ ছোৱালী। স্বপ্নালীয়ে মেজৰ ৰাজেন্দ্ৰৰ মনৰ দুখ হতাশা বুজিব পাৰিছিল। তাই কৈছিল, মেজৰ, আপুনি হতাশ নহ'ব। আমি সৈনিকবিলাকক ভাল পাওঁ। আপোনাৰ এই হেৰুৱা ভৰিখনৰ কথা নাভাবি এখন ভৰিৰ অবিহনে বহুকেইখন ভৰিয়ে আপোনাক আগুৱাই লৈ যাব। মেজৰ ৰাজেন্দ্ৰই অনৰ্গল কথাবোৰ কৈ গৈছিল আৰু চলিহাই একান্ত মনে কথাবোৰ শুনি গৈছিল। তাৰ পাছত এমাহ দুমাহকৈ সময়বোৰ বাগৰিল। মেজৰ ত্ৰিপাঠী বদলি হৈ সুদূৰ জম্মুলৈ গুচি গ'ল। বিদায় লোৱাৰ সময়ত স্বপ্নালীয়ে ৰাজেন্দ্ৰক এষাৰ কথাই কৈছিল, মেজৰ, আপুনি আকৌ অসমলৈ আহিলে কেতিয়াবা কিবা আৱশ্যক হ'লে জনাব। কিন্তু মেজৰ ৰাজেন্দ্ৰৰ কাৰণে সেয়া শেষ বিদায় আছিল স্বপ্নালীৰ পৰা। সুৰুজ উঠা দেশখনলৈ তেওঁ আৰু কোনোদিন ঘূৰি নাহিল। বহুত দিনলৈ স্বপ্নালীক সপোনত দেখিছিল। বহু দিনলৈ তেওঁলোকৰ মাজত খা খবৰ বিনিময় হৈছিল। স্বপ্নালীৰ দেউতাকে স্বপ্নালীক অতি কাঢ়া শাসনত ৰাখিছিল। স্বপ্নালীৰ মনৰ ভাৱ, তাই কি বিচাৰে সেইটো দেউতাকৰ আগত কেতিয়াও প্ৰকাশ কৰিব নোৱাৰিলে। এটা সময়ত দেউতাকে বিচৰা ধৰণে এজন চিভিল ছাৰ্ভিচ জব কৰা ল'ৰাৰ লগত স্বপ্নালীৰ বিয়া হৈ গ'ল। সকলো কথা জানিও মেজৰ ত্ৰিপাঠীৰ এখন মুখেই মনত পৰি থাকে, সেয়া হৈছে স্বপ্নালীৰ মুখ। সজল চকুজুৰিত মেজৰ ত্ৰিপাঠীয়ে পঢ়িব পাৰিছিল কিছুমান অস্পষ্ট প্ৰেমৰ ভাষা, যি ভাষা এজাক সপোন যেন বৰষুণে সকলো ধুৱাই পেলালে। কথাবোৰ কৈ যাওঁতে মেজৰ ত্ৰিপাঠীৰ মাত মাজে মাজে থুকাথুকি হৈ পৰিছিল। স্বপ্নালীৰ মৰম ভালপোৱাখিনি যেন মেজৰ ত্ৰিপাঠীৰ জীয়াই থকাৰ প্ৰেৰণা হৈ পৰিছিল। তাৰ পাছতে ৰাজেন্দ্ৰ ত্ৰিপাঠী ব্যস্ত হৈ পৰিল। পত্নী পৰমজিৎ আৰু 2 পুত্ৰক লৈ মেজৰ ব্যস্ত হৈ পৰিল। লাহে লাহে ডাঙৰ পুতেক ডাঙৰ হ'ল, ভাল ইঞ্জিনিয়াৰ হ'ল, বৰ্তমান USAত থাকে। সি এটা মাইক্ৰ'ছফ্ট কোম্পানীত চাকৰি পাইছে আৰু তাৰেই ছোৱালী এজনীক বিয়া কৰাইছে। সৰু ল'ৰা আবিৰ ইণ্ডিয়ান নেভিত জইন কৰিছে। সি বছৰৰ 6 মাহমান পানীৰ ওপৰতে থাকে, যি ইণ্ডিয়া ইউৰোপৰ ৰুটছত কাম কৰে। এবাৰ সাগৰৰ ধুমুহাত আবিৰৰ জাহাজখন আটলাণ্টিক মহাসাগৰত ডুব গ'ল। 7জনীয়া গ্ৰুপটোৰ কোনো চিন চাপ নাপালে। মেজৰ ৰাজেন্দ্ৰৰ পত্নীয়ে সেই দুখ কোনোপধ্যেই মানি ল'ব নোৱাৰিলে। কেইদিনমানৰ ভিতৰত হাৰ্ট এটেক হৈ পৰমজিতৰ মৃত্যু হ'ল। পত্নীৰ মৃত্যুৰ পাছত ৰাজেন্দ্ৰ ত্ৰিপাঠী অতিশয় অকলশৰীয়া হৈ পৰিল। আবিৰৰ স্মৃতি আৰু পৰমজিতৰ স্মৃতিয়ে জীৱন সমুদ্ৰত এজন দিশহৰা নাবিকৰ দৰে হৈ পৰিছিল। তথাপি মেজৰ ৰাজেন্দ্ৰই বজ্ৰ কঠিন তপস্যাৰে শপত লৈছিল যে তেওঁ জীয়াই থাকিবই লাগিব, অকণমান অনুপ্ৰেৰণাৰে। সেই অনুপ্ৰেৰণা আজিও তেওঁৰ জীৱনৰ অনুপ্ৰেৰণা হৈ আছে, যি তেওঁৰ স্মৃতিৰ মণিকোঠাত এগছি চাকিৰ দৰে ধিমিক ধামাককৈ জ্বলি আছে। স্বপ্নালীয়ে কৈছিল, জীৱনটো সহজভাৱে ল'ব, এদিন নিশ্চয় জয়ী হ'ব। এয়া মোৰ আদেশ নহয়, আপোনাৰ প্ৰতি থকা অনুৰোধহে। সেইকাৰণে হয়তো জীৱনৰ স্বৰত মই ভাগৰি পৰা নাই। মেজৰে কৈছিল, চলিহা, মই কেতিয়াও কাৰো পৰা সহানুভূতি নিবিচাৰোঁ, কাৰণ সহানুভূতিবোৰ মোৰ পুতৌ যেন লাগে আৰু মই পুতৌৰ পাত্ৰ হৈ কেতিয়াও জীয়াই থাকিব নিবিচাৰোঁ। টুকুৰা টুকুৰকৈ কোৱা কথাবোৰ এই নিশাটোত সীমান্ত চলিহাই ভালকৈ জোৰা লগাব পৰা নাছিল। নিশা দুভাগ ৰাতি গোটেই পৃথিৱীখন নিতাল মাৰি শুই পৰিছে, কিন্তু শুব পৰা নাই ডক্টৰ সীমান্ত চলিহা। তেওঁৰ বাৰে বাৰে মনত পৰিছিল মেজৰ ত্ৰিপাঠীয়ে কোৱা কথাবোৰ। বুজিছে চলিহা, মই অৰুণাচলত থকা মোৰ মৰমৰ স্বপ্নালীজনীক লগ ধৰিবই লাগিব। স্বপ্নালীয়ে মোক জীয়াই থকাৰ প্ৰথম সাহস দিছিল। এখন ভৰি হেৰুৱাই মই যেতিয়া জীয়াই থকাৰ সমগ্ৰ আশা আকাংক্ষা এৰি দিছিলোঁ, তেতিয়া স্বপ্নালীয়ে এষাৰ কথা মোক বাৰে বাৰে কৈছিল,
মেজৰ, তোমালোক সৈনিকবিলাক খুব নিস্বাৰ্থ আৰু সাহসী হ'ব লাগে। জীৱনত এক বিন্দু তেজৰ টোপাল থকালৈ তোমালোক দেশৰ কাৰণে যুঁজিবই লাগিব। মাজে মাজে মেজৰ ত্ৰিপাঠীৰ মনত পৰে অৰুণাচল এৰি অহা সময়ত বিদায় সম্ভাষণ জনাবলৈ স্বপ্নালী উপস্থিত হোৱাৰ কথা। বিমানবন্দৰত বিদায়ৰ মুহূৰ্তত স্বপ্নালীৰ দুচকু পানীৰে ভৰি পৰিছিল। হয়তো কিবা ক'ব খুজিছিল, কিন্তু ক'ব নোৱাৰিলে। নিজকে সংযত কৰিয়ে মই স্বপ্নালীৰ পৰা বিদায় ল'লোঁ। এয়াৰপৰ্টত ঘোষিকাৰ কণ্ঠত ভাহি আহিল, "এটেনশ্যন প্লিজ, দ্য ফ্লাইট নম্বৰ 171 ইজ ৰেডি ফৰ ট্ৰেকিং।" সকলো কথা জানিও সীমান্ত চলিহা একেবাৰে নিৰ্বাক আছিল। সীমান্তই জানিছিল ৰাজেন্দ্ৰ ত্ৰিপাঠীৰ প্ৰেমিকা স্বপ্নালী বৰুৱা তেওঁৰে বন্ধু ডাক্তৰ ৰাজীৱ চৌধুৰীৰ পত্নী। কিন্তু কেনেকৈ ক'ব মেজৰ ত্ৰিপাঠীক? আজি প্ৰায় 10 বছৰমান আগতেই এটা মটৰ দুৰ্ঘটনাত স্বপ্নালী বৰুৱাৰ মৃত্যু হৈছে। এটা সময়ত জম্মু গুৱাহাটী এক্সপ্ৰেছ ট্ৰেইনখন আহি গুৱাহাটী ষ্টেচনত ৰ'লহি। মেজৰ ত্ৰিপাঠীয়ে চলিহাৰ হাতখন জোৰকৈ ধৰি বিদায় লৈছিল আৰু কৈছিল, "মিষ্টাৰ চলিহা, এইখন মোৰ কাৰ্ড। কেতিয়াবা সময় হ'লে মোৰ তালৈ আহিব। অল্ড ইজ হোম। হোমটোৰ নাম তপোবন, সেয়ে মোৰ ঠিকনা। লগ পালে খুব ভাল লাগিব।" বিদায় পৰত সীমান্তই এষাৰ কথাই কৈছিল, "মেজৰ, তোমাক নিশ্চয় লগ পাম, কাৰণ মই তোমাক লগ পাবই লাগিব। মই জানো তোমাৰ স্বপ্নালীজনীক তুমি কেতিয়াও লগ নোপোৱা। স্বপ্নালী তোমাৰ জীৱনৰ এটি মিঠা সপোন হৈ ৰ'ব চিৰদিন। নাজানো, তুমি হয়তো এতিয়া অৰুণাচললৈ গৈ আছা, এজন দিশহাৰা পথিকৰ দৰে, আৰু মই এই মাজৰাতিও শুব পৰা নাই। মেজৰ ত্ৰিপাঠী, তুমি মোক ক্ষমা কৰি দিয়া। গোটেই নিশা মাথো এটি পাখি কটা জটায়ুৰ দৰে সীমান্ত চলিহাই চটফটাই থাকিল এক অসহ্য যন্ত্ৰণাত। হৃদয়ে কি বিচাৰে এই গল্পটিৰ এমুঠি তৰাৰ জিলমিল নামৰ সংকলনখনিত সন্নিৱিষ্ট, আৰু গল্পকাৰ হ'ল অঞ্জলি শৰ্মা। এমুঠি তৰাৰ জিলমিল গল্পপুথিখন প্ৰকাশক হ'ল ৰাজেন্দ্ৰ মোহন শৰ্মা, ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, চন্দ্ৰপ্ৰকাশ, পাণবজাৰ, গুৱাহাটী 1। প্ৰথম প্ৰকাশ আগষ্ট 2025। গ্ৰন্থস্বত্ব অঞ্জলি শৰ্মা। বেটুপাত পৰিকল্পনা প্ৰতীশা ব্ৰেকেটত মমি আৰু অনুপম ব্ৰেকেটত বাবুল। বেটুপাত অংকন প্ৰদীপ নাথ। মূল্য 150 টকা। DTP কিশোৰ শৰ্মা। মুদ্ৰক AS ৱেব প্ৰচেছ, কালাপাহাৰ, গুৱাহাটী 16। গল্প পুথিখনৰ উচৰ্গাত লেখিকাই লিখিছে, এমুঠি তৰাৰ জিলমিল গল্পৰ সংকলনখন মোৰ অতি মৰমৰ ছোৱালী মমি ব্ৰেকেটত প্ৰতীশা আৰু ল'ৰা বাবলু ব্ৰেকেটত অনুপম। অনুপমৰ হাতত মৰম আৰু আশীৰ্বাদেৰে তুলি দিলোঁ। তোমালোকৰ মা অঞ্জলি শৰ্মা। আগকথা লিখিছে শুভেচ্ছাৰে জিতেন্দ্ৰ নাথ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, গুৱাহাটী। আৰু লেখিকাৰ দুআষাৰ ইয়াত সন্নিৱিষ্ট আছে, লগত সূচীপত্ৰত 15টি গল্প লেখিকাই সন্নিৱিষ্ট কৰিছে। নাম ক্ৰমে গল্পকেইটিৰ শিৰোনাম ক্ৰমে ৰজনীগন্ধাৰ সুবাস, সৰাপাত, হৃদয়ে বিচাৰে কি, বিজ্ঞাপন, সূৰ্যাস্ত, অস্তিত্বহীনতাৰ অস্তিত্ব, বাস্তৱ,
শেষ প্ৰতিশ্ৰুতি, আশ্ৰয়, সন্ধ্যাৰাগ, কৃষ্ণচূড়াৰ ফুল, অন্তৰীপ, গুৰুদক্ষিণা, জয়মতীৰ উচুপনি, সাগৰ তীৰত লগ পোৱা এঞ্জেলিনাৰ সৈতে কেইটিমান আবেলি। ক্ৰমে গল্পবোৰ আগবাঢ়ি গৈছে আৰু বেটুপাতৰ শেষৰ পৃষ্ঠাত প্ৰকাশকে লিখিছে যে এমুঠি তৰাৰ জিলপিল গল্প সংকলনখনৰ লেখিকা অঞ্জলি শৰ্মাৰ জন্মঠাই নলবাৰী। তেওঁ গুৱাহাটী কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি 1979 চনত বিয়া হৈ শ্বিলং চহৰত থাকিবলৈ লয়। তাত তেওঁ এখন চৰকাৰী বিদ্যালয়ত 23 বছৰ শিক্ষা দান কৰি অৱসৰ গ্ৰহণ কৰে। সৰুৰে পৰা শ্ৰীমতী শৰ্মা প্ৰকৃতিৰ প্ৰতি অতিশয় আকৃষ্ট আছিল। শ্বিলং চহৰত থকা সময়খিনিত শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্যই তেওঁক খুবেই আকৃষ্ট কৰিছিল। সেই সময়ত তেওঁৰ সৃষ্টিত তাকেই প্ৰকাশ পাইছিল। শ্বিলঙত থকা সময়ত লেখিকাই ব্যক্তিগত অভিজ্ঞতাৰে সংবেদনশীল মনৰ ভাৱবোৰ কলাসুলভভাৱে গল্প আকাৰত ৰূপ দিছিল। সেই সময়ত তেখেতৰ গল্প কবিতা আলোচনীবোৰত প্ৰকাশ পাইছিল। তেওঁ শ্বিলঙৰ সাহিত্য সমাজ, পূজা, বিহু আদি অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাৰ উপৰিও শ্বিলং লেখিকা সমাৰোহৰ এগৰাকী সক্ৰিয় সদস্য আছিল। এমুঠি তৰাৰ জিলমিল শ্ৰীমতী অঞ্জলি শৰ্মাৰ প্ৰকাশিত প্ৰথম গল্প সংকলন। আশা কৰিছোঁ এই গল্প সংকলনখনে পাঠক পাঠিকাৰ মাজত সমাদৰ লাভ কৰিব। ধন্যবাদ।